102খন আসন, তাৰে 82খন ভাৰতীয় জনতা পাৰ্টি, 10খন অসম গণ পৰিষদৰ আৰু 10খন BPF-ৰ, সৰ্বমুঠ 100। এই অভূতপূৰ্ব বিজয়, এই ঐতিহাসিক বিজয় অসমৰ ৰাজনৈতিক ইতিহাসত সোণালী আখৰেৰে সদায় লিখা হৈছে। স্বাধীনতাৰ পিছত যিমানবোৰ চৰকাৰ হয়, এনেকৈ চৰকাৰ গঠন কৰিব পাৰে, আৰু তাৰ বাবে আমি নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবই লাগিব। আৰু লগতে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰ নেতৃত্বত ৰাজ্যখনত দল আছে, আমি তেখেতক বহুত বহুত ধন্যবাদ আৰু আমি কৃতজ্ঞতা জনাইছো। লগতে অসমবাসী ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো এনে অভূতপূৰ্ব ৰায়ৰ বাবে। আপোনালোকে সকলোৱে জানে যে নিৰ্বাচনৰ পাছত কংগ্ৰেছ তথা বিৰোধী দলে চৰকাৰ পাতি হৈছিল, চান্দা বৰঙণি সৰবৰাহ কৰিছিল, মন্ত্ৰীসভা হৈছিল, কিন্তু ভোটৰ বাকচত EVM-ত মিলাল। আৰু আমি তেতিয়াই কৈছিলো যে নিৰ্বাচনী ফলাফলৰ পিছত কংগ্ৰেছ বা বিৰোধী দলসমূহে ক'ব, আমি অনুভৱ কৰো যে 2016ৰ পৰা এতিয়ালৈকে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত ৰাজ্যখনত যিমানবোৰ উন্নয়নৰ কাম হৈছে, আৰু বিশেষকৈ 2021 পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজ্যখনৰ বিকাশ তীব্ৰতৰ কৰিবৰ কাৰণে যিবিলাক পৰিকল্পনা কৰিছিল, বহু পৰিকল্পনাই আপোনালোকে দেখিছে যে ইতিমধ্যে সাকাৰ ৰূপ পাইছে, আৰু বহু পৰিকল্পনা কৰি আধাৰশিলা স্থাপন কৰিছে, যিবোৰ এই কাৰ্যকালটোত আমি হয়তো শুভ উদ্বোধন কৰা সকলোৱে আমি দেখিবলৈ পাওঁ। বন্ধুসকল, ৰাজ্যখনত এনে বিকাশ আৰু উন্নয়ন কস্মিন কালেও হোৱা নাই, আৰু সেইকাৰণেই কংগ্ৰেছ আৰু কোনোদিনে ক্ষমতাত আহিব নোৱাৰে, কোনোদিনে আহিব নোৱাৰে। আৰু কংগ্ৰেছৰ লগত যিবিলাক আঞ্চলিক দল বুলি কৈ লগ লাগিছিল, মই তেতিয়াই কৈছিলো যিবিলাক কংগ্ৰেছৰ সৃষ্ট 860জন অসম আন্দোলনত হত্যা কৰিছিল, যাক আমি শ্বহীদ বুলি কৈছিলো, সেই হত্যাকাৰী দলৰ লগত লগ লাগি কোনোবাই যদি আঞ্চলিকতাবাদৰ কথা কয়, স্বাভাৱিকতে অসমৰ জনসাধাৰণে যেনে আঞ্চলিকতাবাদৰ নামদানি সকলক ৰিজেক্ট কৰিছে, পোনচাতেই নাকচ কৰিছে। আৰু বিজেপিৰ নেতৃত্বত আজি মিত্ৰজোঁটে 102খন আসনেৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। ইয়াতকৈ আৰু ভাল দিন আমাৰ কাৰণে। এনে শুভক্ষণত আমি নিশ্চয় সকলোৱে, যিসকল আমি নিৰ্বাচিত হৈছো বা যিকেইটা দল আছে, সকলোৱে আমি পুনৰ সংকল্পবদ্ধ হ'ব লাগিব যে পূৰ্বতকৈ অধিক কেনেকৈ খৰতকীয়াভাৱে ৰাজ্যখনৰ উন্নয়ন বিকাশ আমি ত্বৰান্বিত কৰো। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে, আৰু মই নিশ্চিত অহা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ যি চৰকাৰ হ'ব বুলি আমি আশা কৰিছো, নিশ্চিতভাৱে এই 5টা বছৰত এখন সুকীয়া ছবি অসমৰ জনসাধাৰণে, দেশৰ জনসাধাৰণে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি যিবিলাক কৰিবলগীয়া আছে, যিবিলাক মৌলিক সমস্যা, যিবিলাক সমস্যা পূৰ্বৰে পৰা আছিল, কিন্তু বহুখিনি ইতিমধ্যে বহুলাংশে সমাধান হৈছে। আজি বিদেশী নাগৰিকৰ ইছ্যুটো এটা ভয়াৱহ হৈছে, যিটো ইছ্যুৱে অসমৰ মানুহক সদায় শংকিত কৰি ৰাখে যে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা প্ৰব্ৰজনে আমাক সংখ্যালঘু ধৰিব। সেই যে ভয়, সেই শংকা, সেই ভয় শংকাৰো এটা অন্যতম কাৰণ এই নিৰ্বাচনী ফলাফল। গতিকে এনেবোৰ ক্ষেত্ৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত যোৱা সমস্যা হৈ গ'ল, আমি বহু গুণে আমি কাম কৰিবলৈ আমি সংকল্পবদ্ধটো হ'বই লাগিব, আৰু হ'বই, আৰু ভৱিষ্যতৰ দিনত আমি দেখিবলৈ পাম। দিলীপ শইকীয়া ডাঙৰীয়া নিৰ্বাচনত তেখেত আমাৰ সমষ্টি গৈছে, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া অহৰহ ঘূৰি আছিল, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা নীতিন নবীন ডাঙৰীয়াও আছে, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অগণন নেতা আছে। আৰু মই অনুভৱ কৰিছিলো যে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় সাংগঠনিক কাম কাজ বিলাকত যিদৰে গুৰুত্ব দিয়ে, যিদৰে জনসংযোগৰ কাৰণে কাম কাজ কৰে, তাৰ বাবে হয়তো দেশৰ বিভিন্ন ৰাজ্যত বিৰাটমক ফলাফল আমি সকলোৱে প্ৰত্যক্ষ কৰিব।
সক্ষম হৈছো আৰু মই সেইকাৰণে আমাৰ দলৰ কৰ্মকৰ্তাসকলক মই সদায় কৈছো যে আমি কাম কাজত কেতিয়াও ফাঁকি দিলে নহব আমি নিষ্ঠাৰে কৰিব লাগিব আমি কেনেকৈ মানুহক কানেক্ট কৰিব পাৰো এইটো তথ্য প্ৰযুক্তিৰ যুগত আমি কেনেকৈ মানুহৰ মাজত কিদৰে আমি সোমাব পাৰো আমি তাৰ কাৰণে সদায় সচেষ্ট হৈ ভৱিষ্যতৰ দিনত কাম কৰিব লাগিব আজি আমাৰ নৱনিৰ্বাচিত বিধায়কসকলক লৈ যিখন আমি প্ৰথম বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰিলো তাত দলপতি উপদলপতি লগতে মুখ্য সচিবক সচিব নিৰ্বাচিত কৰিলো আৰু আমাৰ তৰফৰ পৰা অগপ বিধায়িনী দলে আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে যোৱা দিনবিলাকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যিমানখিনি কাম হ'ল যিদৰে উন্নয়ন হ'ল যিদৰে বিকাশ হ'ল যিদৰে ৰাজ্যখনলৈ শান্তি ঘূৰি আহিলে ৰাজ্যখনলৈ সমৃদ্ধি আহিলে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটোও অগপ বিধায়িনী দলৰ তৰফৰ পৰা আমি ৰাজহুৱাভাৱে অৱশ্যে দুটা বিধায়িনী দলৰ বৈঠকতেই দলপতি নিৰ্বাচিত হ'ব কিন্তু আমাৰ প্ৰস্তাৱটো আমি ইতিমধ্যে আমি আগবঢ়াইছো মই বিশেষ নকওঁ দিলীপ শইকীয়া ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছো তেখেতৰ উপস্থিতিয়ে আমাৰ দলৰ প্ৰতিজন কৰ্মকৰ্তাক আমাৰ উৎসাহ যোগাইছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ পৰা আমাৰ লগত বুজা পৰাকে ধৰি সকলো কামত ৰাজ্যিক সভাপতিগৰাকীৰ লগতে জড়িত আছে আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো বহুত বহুত আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আমাৰ দুগৰাকী বাইদেউ পুৰণা বিজেপিকে দিয়া হ'ল অত্যন্ত আনন্দিত হৈছো বাইদেউ দুগৰাকী আমাৰ মাজত অত্যন্ত আনন্দিত ভাল লাগিছে বাকি আমাৰ राजू जी प्रथमबार कारण आए कल कैसे अभी तक नहीं गया वहाँ पे आइए आप एक बार लेकिन वहाँ पे असम जन परिषद का ऑफिस में भी ज्यादा नॉन वेज चलता है आपको वेज खिलाएंगे आपको वेज खिलाएंगे बाकी दूसरा के लिए हम लोग नॉन वेज व्यवस्था किया है बहुत बहुत धन्यवाद राजू जी যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221